মৰমৰ পঞ্চম মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ পৰিৱেশৰ পাঠ নং 3 বতৰ আমি আলোচনা কৰিম আৰু ইয়াৰ প্ৰশ্ন উত্তৰবোৰ আমি সমাধান কৰিম, লগতে ইয়াক বুজাই দিবলৈ যত্ন কৰিম। তোমালোকে যদি নতুনকৈ মোৰ চেনেলটোত আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি পেলাই বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা। তো আমাৰ প্ৰথমটো প্ৰশ্ন দিয়া আছিল বতৰ বুলিলে কি বুজা। তা আমি বতৰ বুলি ক'লে আমি সাধাৰণতে কেতিয়াবা বৰষুণ বতৰ দেখো, কেতিয়াবা ডাৱৰীয়া হৈ থাকে, কেতিয়াবা বৰষুণ দিনটো বৰষুণ দি থাকে, কেতিয়াবা প্ৰখৰ ৰ'দ দিয়ে, হয়নে বাৰু? গতিকে মানে ভিন ভিন অৱস্থা কিছুমান আমি পাওঁ। তো বতৰ বুলিলে কোৱা হয় নিশ্চিত এখন ঠাইৰ ক্ষণিক বা স্বল্প সময়ৰ বাবে পৰিৱেশগত অৱস্থা। ক্ষণিক বুলি এটো কাৰণে কৈছে যে এতিয়া বৰষুণ দিলে অলপ পিছত যদি এতিয়া বৰষুণ বতৰ, কিন্তু হয়তো আৰু এক ঘণ্টাৰ পিছত কিন্তু সম্পূৰ্ণকৈ ৰ'দ দিব পাৰে। গতিকে সেই কাৰণে ক্ষণিক বুলি কোৱা হৈছে। ই সাধাৰণতে তাপমাত্ৰা, বতাহ, বৰষুণ, আৰ্দ্ৰতা, বতাহৰ দিশ আদি বিভিন্ন প্ৰাকৃতিক কাৰকৰ ওপৰত নিৰ্ভৰ। ই স্বল্প সময়ৰ বাবে পৰিৱেশগত অৱস্থা ই সাধাৰণতে তাপমাত্ৰা, বতাহ, বৰষুণ, আৰ্দ্ৰতা, বতাহৰ দিশ আদি বিভিন্ন প্ৰাকৃতিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে এইটো হৈছে ক নম্বৰ উত্তৰটো তোমালোকে লিখি ল'বা। খ নম্বৰটো হ'ল ঋতু কেইটা আৰু কি কি। গতিকে ঋতু কেইটা আৰু কি কি তোমালোকে জানাই। ঋতু হৈছে 6টা, সেইকেইটা হ'ল কি কি ঋতু আছিল। প্ৰথমটো আছিল বসন্ত, তাৰপিছত আছিল বসন্ত মানে ইংৰাজীত কোৱা হয় স্প্ৰিং। গতিকে ইংৰাজীটো ইয়াতে লিখি দিয়া হৈছে তোমালোকে জানিবৰ বাবেহে, কিন্তু তোমালোকে ইংৰাজীটো বহিত নিলিখিলেও হ'ব বা লিখিব পাৰা, মুখস্থ কৰিব পাৰা, কিন্তু পৰীক্ষাত নিলিখিলেও হ'ব। তাৰপিছত আছিল গ্ৰীষ্ম মানে সামাৰ, বৰ্ষা মানে হৈছে মনসুন, তাৰপিছত আছিল শৰৎ, শৰৎ মানে হৈছে অটম, হেমন্ত মানে হৈছে প্ৰি উইন্টাৰ আৰু শীত মানে হৈছে উইন্টাৰ। গতিকে এই নামকেইটা তোমালোকে ভালকৈ লিখি ল'বা আৰু মুখস্থ কৰিবা। গ নম্বৰ প্ৰশ্নটো বতৰৰ আগজাননী মানে কি। বতৰৰ আগজাননী মানে হৈছে ইয়াতে দিছে কি ৱেডাৰ ফৰকাষ্ট। আজি মানে ঢেৰকণী বা বিজুলী দিব নেকি, বৰষুণ দিব নেকি, আজি গৰম বেছি হ'ব নেকি, এইবিলাককে বতৰৰ আগজাননী বুলি কয়। গতিকে বতৰৰ আগজাননী বুলিলে ভৱিষ্যতে হ'বলগীয়া বতৰীয় পৰিৱৰ্তনৰ অনুমান বুজোৱা হয়। ই বৈজ্ঞানিক তথ্য, উপগ্ৰহ চিত্ৰ, বতৰ বুজিবলৈ ব্যৱহৃত উপকৰণ আৰু পৰিসংখ্যাৰ সহায়ত প্ৰস্তুত কৰা হয়। প্ৰশ্নবোৰ ধুনীয়াকৈ তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা। নেক্সট প্ৰশ্ন, বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম লিখা। বতৰৰ তথ্যপাতি দিয়াৰ বাবে তিনিবিধ মুখ্য সঁজুলি হৈছে। প্ৰথমটো হৈছে কি তাপমাপক, মানে ইংৰাজীত কোৱা হয় থাৰ্মোমিটাৰ। ইংৰাজী টাৰ্মবিলাক তোমালোকে লিখি ল'বা, ভৱিষ্যতলৈ তোমালোকক লাগি মুখস্থ পাৰিলে কৰিবা, কিন্তু পৰীক্ষাত নিলিখিলেও হ'ব, কিন্তু অসমীয়াটো লিখিব লাগিব। তাৰপিছত আছে বায়ুমণ্ডলীয় চাপ মাপক, ইংৰাজীত কোৱা হয় বেৰমিটাৰ। তাৰপিছত আছিল বতাহ মাপক মানে এনিমোমিটাৰ, বা তোমালোকে অসমীয়াটো এইটো এনিমোমিটাৰ বুলিয়ে লিখিব পাৰিবা। বা এতিয়া তোমালোকে এইটো দিছে যেনেকৈ তাপমাপক বুলি দিছে থাৰ্মোমিটাৰ, থাৰ্মোমিটাৰটো অসমীয়াটো বহুতে তাপমাপক বুলি নকৈ পেলাই থাৰ্মোমিটাৰ বুলিয়ে কয়। গতিকে থাৰ্মোমিটাৰ বুলি লিখিলেও শুদ্ধ হ'ব। ঠিক তেনেকৈ বায়ুমণ্ডলীয় চাপ মাপকটো কি বুলি কয় বেৰমিটাৰ, বেৰমিটাৰটো বায়ুমণ্ডলীয় চাপ মাপক বুলি নকৈ পেলাই বেৰমিটাৰ বুলি ক'লেও শুদ্ধ হ'ব। কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। ভাৰতীয় আবহাৱা বিভাগ, বতৰ বিজ্ঞান বিভাগ। ডাইৰেক্ট এইটো লিখিলেই হ'ল ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মানে বতৰৰ আগজাননী প্ৰস্তুত কৰে। ইয়াত দিছে কি ভাৰতীয় আবহাৱা বিভাগ, মানে ইংৰাজীত যদি লিখো ইণ্ডিয়া মেটাৰলজিকেল ডিপাৰ্টমেণ্ট IMD। তো গতিকে ইয়াতে IMD বুলি আমাৰ কেতিয়াবা মোবাইলবিলাকত মেছেজ আহি থাকে। গতিকে এইটো বতৰ বিজ্ঞান বিভাগ। গতিকে কেতিয়াবা ধুমুহা হ'ব, বিজুলী ঢেৰেকণি দিব, এইবোৰৰ সম্পৰ্কে মেছেজ আহে। গতিকে বতৰৰ আবহাৱা বিভাগ বা বতৰ বিজ্ঞান বিভাগ বুলিও কয়। গতিকে ইংৰাজী টাৰ্মবিলাক তোমালোকে নিলিখিবা বা মানে লিখিব নালাগে। হৈছে সেই বিভাগ যিয়ে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। তাৰপিছতে নেক্সট কুৱেশ্যনটো আছিলে ক অংশৰ লগত খ অংশ মিলোৱা। তো ইয়াতে তোমালোকৰ ক অংশ চোৱা, তোমালোকে দিছে ক অংশ আৰু খ অংশ আমি মিলাই শুদ্ধকৈ লিখিব লাগে। বায়ুৰ উষ্ণতাটোতো ৰেইন গজ বুলি দিছে, গতিকে এইটো শুদ্ধ নহয়। গতিকে শুদ্ধ উত্তৰবিলাক কি হ'ব, শুদ্ধ উত্তৰবিলাক এই তলতে ইয়াতে তোমালোকে চাই ল'বা, ক অংশৰ লগত খ অংশ মিলাই লিখা হৈছে। গতিকে বায়ুৰ উষ্ণতাটো হ'ব থাৰ্মোমিটাৰ। দেখিছেনে ইয়াতে থাৰ্মোমিটাৰ বুলি লিখিছে। বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ কিহেৰে জোখা হয়, হাইগ্ৰমিটাৰ। তাৰপিছত দিয়া হয় চোৱা বৰষুণৰ পৰিমাণ। গতিকে বৰষুণৰ পৰিমাণ কিহেৰে জোখা হয়, বৰষুণৰ পৰিমাণ জোখা হয় ৰেইন গজ। আৰু বায়ুৰ গতিবেগ,
এই বায়ুৰ গতিবেগ জোখা হয় এনিমোমিটাৰ দি পেলাই গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅটো তোমালোকে ৰখাই লৈ লিখি লবা খালি ঠাই পূৰ কৰা এটা গৰমৰ দিনত পাতল কি পিন্ধা হয় এটা আন্ডাৰলাইন কৰি লিখা হৈছে সুতা কাপোৰ পিন্ধিবলৈ বা ইয়াত সুতা কাপোৰ বুলি নকৈ পেলাই কপাহী কাপোৰ হ'ব তোমালোকে ইয়াতে কপাহী কাপোৰ বুলি লিখিবা পিন্ধিবলৈ বৰ আৰামদায়ক বতাহৰ দিশ জুখিবলৈ বায়ু মোজা নামৰ সঁজুলি ব্যৱহাৰ কৰা হয় তাৰপিছত গ নম্বৰ বায়ু মোজা বতাহৰ গতি আৰু দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰ পিছৰ প্ৰশ্ন ঘ নম্বৰ ধুমুহা আহিলে আকাশত বিজুলী মাৰে আৰু মেঘেও গাজে বতৰৰ আগজাননী কি মাধ্যমৰ জৰিয়তে দিয়া হয় গতিকে ইয়াত লিখিছে বতৰৰ আগজাননী বিভিন্ন মাধ্যমৰ জৰিয়তে জনসাধাৰণলৈ প্ৰচাৰ কৰা হয় তলত কিছুমান মুখ্য মাধ্যম উল্লেখ কৰা হ'ল তো প্ৰথমটো হৈছে প্ৰচাৰ মাধ্যম মানে ইংৰাজীত কোৱা হয় মাছ মিডিয়া তো প্ৰচাৰ মাধ্যমৰ ভিতৰত কি হ'ব পাৰে তাৰো কেইবাটা ভাগ আছে প্ৰথমটো হৈছে ৰেডিঅ' আকাশবাণী FM ৰেডিঅ' আদি তাৰপিছত হৈছে টেলিভিছনটো তোমালোকে দেখিছা টেলিভিছন বুলি ক'লে দূৰদৰ্শন নিউজ চেনেল ইত্যাদি সমাচাৰ পত্ৰ মানে ইংৰাজীত কোৱা হয় নিউজ পেপাৰ ইয়াত আচলতে সংবাদ পত্ৰ এটো সমাচাৰ পত্ৰ বুলি নকয় সংবাদ পত্ৰ সমাচাৰ পত্ৰটো হিন্দীতে কোৱা হ'ব অসমীয়াত কোৱা হ'ব সংবাদ পত্ৰ দৈনিক বাতৰি কাকতসমূহ বতৰৰ তথ্য প্ৰকাশ ডিজিটেল মাধ্যম কি আছে ইংৰাজীত কোৱা হয় ডিজিটেল মিডিয়া মই পুনৰবাৰ কৈছো ইংৰাজীবোৰ তোমালোকে নিলিখিলেও হ'ব তো ডিজিটেল মিডিয়া কি আছে মোবাইল এপ কিছুমান মোবাইল এপ আছে তাৰপিছত যেনে ধৰি লও ইয়াতে আছে IMD ৱেদাৰ এপ একু ৱেদাৰ গুগল ৱেদাৰ আমি গুগলত গৈ পেলাই ৱেদাৰ ৰিপৰ্ট মাৰি দিলেই চাব পাৰো তাৰপিছত আছে ৱেবসাইট কিছুমান ৱেবসাইট দিয়া আছে যেনে কি ৱেবসাইট IMD ইণ্ডিয়া মেট্ৰলজিক্যাল ডিপাৰ্টমেন্ট তাৰপিছত আছে স্কাইমিট বুলি এটা আছে ৱেদাৰ তাৰপিছত তোমালোকে ইংৰাজীবোৰ নিলিখিবা ৱেবসাইট তাৰপিছত ইয়াতে আছে কি SMS আৰু এলাৰ্ট তো চৰকাৰী মোবাইল বাৰ্তা আৰু অটোমেটেড এলাৰ্ট 5 নম্বৰ দিছ আছে সমুটকা লিখা ৰেইন গজৰ বিষয়ে আমি সমুটকা লিখিম যে ৰেইন গজ হৈছে বৰষুণৰ পৰিমাণ মাপিবলৈ ব্যৱহৃত সঁজুলি ই মিলিমিটাৰ মানে mm বা ইঞ্চ INCH বৰষুণৰ পৰিমাণ জোখে ই সাধাৰণতে আবহাৱা কেন্দ্ৰ কৃষি বিভাগ আৰু বৈজ্ঞানিক অনুসন্ধানৰ বাবে ব্যৱহাৰ কৰা হয় নেক্সট আছিল কৃত্ৰিম উপগ্ৰহ আৰ্টিফিচিয়েল স্যাটেলাইট কৃত্ৰিম উপগ্ৰহ হৈছে মানৱ নিৰ্মিত এক বিশেষ যন্ত্ৰ যাক পৃথিৱীৰ কক্ষপথত প্ৰেৰণ কৰা হয় ই যোগাযোগ বতৰৰ আগজাননী নেভিগেশ্যন আৰু বৈজ্ঞানিক গৱেষণা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা আদি কাৰ্যত ব্যৱহাৰ কৰা হয় তো কেইটামান উদাহৰণ দি দিছে উদাহৰণ হৈছে ইনসেট এটা হৈছে কৃত্ৰিম উপগ্ৰহৰ নাম INSAT ইনসেট GSSAT জিসেট তাৰপিছত হৈছে কি কাৰ্টোসেট ৰিসেট ভাৰতীয় উপগ্ৰহসমূহ এটা ভাৰতীয় উপগ্ৰহৰ নাম তোমালোকে এই নামবিলাক জানি থবা বাট পৰীক্ষাৰ দৃষ্টিত নিলিখিলেও হ'ব কিন্তু ইয়াত ব্যৱহাৰ বুলি দিছে কি ব্যৱহাৰ টেলিভিছন মোবাইল সংযোগ GPS বতৰ চোৱা আৰু ভূবৈজ্ঞানিক গৱেষণা এইবিলাক কামত কি ব্যৱহাৰ হয় আৰ্টিফিচিয়েল অৰ্থাৎ কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয় বতৰ বিজ্ঞান কেন্দ্ৰ তো বতৰ বিজ্ঞান কেন্দ্ৰ ইংৰাজীত কোৱা হয় মেট্ৰলজিক্যাল সেন্টাৰ গতিকে ইয়াৰ বিষয়ে আমি চোৱা বতৰ বিজ্ঞান কেন্দ্ৰ হৈছে আবহাওয়া সম্পৰ্কীয় তথ্য সংগ্ৰহ বিশ্লেষণ আৰু আগজাননী প্ৰস্তুত কৰা বিশেষ অনুষ্ঠান ভিডিওটো ৰখাই লৈ তোমালোকে চাবা মূল দায়িত্ব কি দিছে বতৰৰ তথ্য সংগ্ৰহ আৰু পৰ্যবেক্ষণ বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ ঘূৰ্ণীবতাহ ধুমুহা বৰষুণ বানপানী আদি প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে সতৰ্কবাণী জাৰি উদাহৰণস্বৰূপে কি দিছে যে ভাৰতীয় আবহাওয়া বিভাগ IMD ইণ্ডিয়া মেট্ৰলজিক্যাল ডিপাৰ্টমেন্ট নতুন দিল্লীত অৱস্থিত ভাৰতৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান সংস্থা আঞ্চলিক আবহাওয়া কেন্দ্ৰ হৈছে গুৱাহাটী আমাৰ আঞ্চলিক মানে কেন্দ্ৰীয়টো হৈছে নতুন দিল্লী আৰু আঞ্চলিকটো হৈছে কি এটা আছে গুৱাহাটী তাৰপিছত আছে কলকাতা মুম্বাই চেন্নাই আদি ঠাইত অৱস্থিত ইয়াৰ পিছত আছে খৰাং বতৰৰ বিষয়ে আমি চমুটুকা লিখিব লাগে খৰাং বতৰ হৈছে দীৰ্ঘ সময় ধৰি বৰষুণৰ অভাৱৰ ফলত সৃষ্টি হোৱা এক বিশেষ বতৰীয় অৱস্থা যাৰ ফলত মাটিৰ আৰ্দ্ৰতা হ্ৰাস পায় মানে মাটিত সেমেকা গুণটো নাইকিয়া হয় জলসঞ্চয় কমে আৰু উদ্ভিদ আৰু পশুৰ জীৱন কঠিন হয় এটা খৰাং বতৰ কি কাৰণে হয় খৰাং বতৰৰ কাৰণ দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাকৈ বতাহ শুকান হোৱা জলবায়ু পৰিৱৰ্তন আৰু গৰম বতৰৰ বৃদ্ধি তাৰপিছত আছে অধিক বন উজাৰ পানী অপব্যৱহাৰ আৰু অবৈজ্ঞানিক কৃষি পদ্ধতি এইকেইটা তো খৰাং বতৰৰ প্ৰভাৱ খৰাং বতৰ হলে কি প্ৰভাৱ পৰিব তো শস্য উৎপাদন হ্ৰাস পাই যায় খেতি পথাৰ শুকান পৰিস্থিতিৰ সৃষ্টি হয় পানীৰ অভাৱ হয়
নদ নদী শুকায়, জন্তু প্ৰাণী আৰু মানুহৰ খাদ্য সংকটে দেখা দিয়ে। আৰু আমি খৰাং বতৰ কেনেকৈ নাইকিয়া কৰিম, মানে প্ৰতিৰোধৰ উপায়, খৰাং বতৰটো নাইকিয়া কৰিবলৈ কি কৰিব লাগিব? ইয়াত 3টামান পইণ্ট দিছে যে অধিক গছ লগোৱা আৰু বন সংৰক্ষণ কৰা, তাৰপিছত পানী সংৰক্ষণ তথা চমু পৰিসীমাৰ চৌপাশে বৰষুণৰ পানী সংগ্ৰহ, আৰু শেষত দিছে বৈজ্ঞানিক কৃষি পদ্ধতি আৰু ধ্ৰুৱীয় পানী ব্যৱস্থাপনা গ্ৰহণ। ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে ফৰকাল বতৰ। ফৰকাল বতৰৰ বিষয়ে আমি চমুটোকা লিখিম। তো ফৰকাল বতৰ হৈছে কি? প্লিজেণ্ট ৱেডাৰ। ফৰকাল বতৰ হৈছে শীতল, মনোৰম আৰু আৰামদায়ক বতৰ য'ত অত্যধিক গৰম বা ঠাণ্ডাৰ অভাৱ থাকে। সাধাৰণতে এই ধৰণৰ বতৰত পৰিৱেশ সুস্থিৰ, মৃদু বতাহ বয় আৰু আকাশ প্ৰায় পৰিষ্কাৰ থাকে। এটা ফৰকাল বতৰৰ কেইটামান বৈশিষ্ট্য দি দিছে, আমি ইয়াতে দেখুৱাই দিছোঁ। বৈশিষ্ট্যবিলাক হৈছে তোমালোকে দেখিছা, সৌম্য সূৰ্যৰশ্মি, অতি গৰম বা ঠাণ্ডা নহয়। তাৰপিছত নেক্সট আছিলে পৰিৱেশ শীতল আৰু সজীৱ থাকে। তাৰপিছত আছে মৃদু বতাহ বয় আৰু অধিক ধূলি বা আৰ্দ্ৰতা নাথাকে। তাৰপিছত দিছে আকাশ প্ৰায় নীলা আৰু মেঘৰ সংখ্যা কম থাকে। তাৰপিছত দিছে ফৰকাল বতৰৰ সুবিধাসমূহ। ফৰকাল বতৰ হ'লে কি কি সুবিধা হয়? গোটেই পৰিৱেশ আনন্দদায়ক হয়, মানুহৰ স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে। তাৰপিছত হৈছে বনভোজ, খেলা ধূলা আৰু অন্যান্য বহিৰাংগ কাৰ্যকলাপৰ বাবে উপযোগী। 6 নম্বৰ প্ৰশ্নটো দিছিলে বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনেধৰণৰ হ'ব লাগে লিখা। বতৰ অনুযায়ী আমাৰ সাজপাৰ, বিভিন্ন ধৰণৰ বতৰ অনুসৰি আমাৰ সাজপাৰ সুবিধ মানেৰে সলনি কৰিব লাগে। তলত বিভিন্ন বতৰৰ বাবে উপযুক্ত কাপোৰৰ তালিকা দিয়া হ'ল। এতিয়া চোৱা, গৰম বতৰ মানে উষ্ণ প্ৰদেশত গৰম ঠাইত কেনেকৈ কাপোৰ পিন্ধিব লাগে। প্ৰথমতে চোৱা, কাপোৰৰ এটা চিত্ৰ দিছে ইয়াতে, পাতল ফুকনীয়া আৰু হালকা ৰঙৰ কাপোৰ পিন্ধিব লাগে। তাৰপিছত নেক্সট দিছে টুপি বা ছাতি ব্যৱহাৰ কৰা উচিত। আৰু তাৰপিছত দিছে ছানগ্লাছ আৰু ছানস্ক্ৰীন ব্যৱহাৰ কৰিলে সূৰ্যৰশ্মিৰ পৰা ৰক্ষা পাব। তাৰপিছত দিছে ঠাণ্ডা বতৰ। ঠাণ্ডা বতৰ মানে শীতৰ সময়ত। শীতৰ সময়ত কি হ'ব? গাঢ় আৰু গা পিহি থকা ঊল বা পশমৰ কাপোৰ পিন্ধিব লাগিব। ছেকেণ্ড দিছে মাফলাৰ, হাত মোজা আৰু টুপি পিন্ধিব লাগিব। আৰু 3 নম্বৰতে দিছে গৰম মোজা আৰু বন্ধ জোতা, এইবোৰ পিন্ধিব লাগিব। তাৰপিছত আছিল বৰষুণৰ বতৰ, বৰষুণ বা আৰ্দ্ৰ অৱস্থা। ইয়াতে কি পিন্ধিব লাগিব? ৰেইনকোট বা ছাতি পিন্ধিব লাগিব। জল প্ৰতিৰোধী ৱাটাৰপ্ৰুফ কাপোৰ পিন্ধিব লাগিব। তাৰপিছত দিছে ৰেইন বুট বা চন্দালি, এইটো ৰেইন বুট মানে বৰষুণত নিভিজাৰ কাৰণে জোতা। আৰু 4 নম্বৰ দিছে বতাহ লগা বা ধূলিয়ৰী বতৰ। খুব বতাহ বা ধূলি হৈ থাকিলে তেতিয়া কি পিন্ধিব লাগিব? মুখ আৰু চকুৰ সুৰক্ষাৰ বাবে মাস্ক আৰু চশমা বা বন্ধ হাতৰ কাপোৰ যি ধূলি প্ৰৱেশ নকৰে। 7 নম্বৰ প্ৰশ্নটো দিছিল কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে। বতৰৰ আগজাননীয়ে মানুহৰ দৈনন্দিন জীৱন, কৃষি, পৰিবহণ, প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত বিশেষ সহায় কৰে। তলত তাৰ কিছুমান মুখ্য ক্ষেত্ৰ উল্লেখ কৰা হ'ল। কৃষি ক্ষেত্ৰত সহায় কৰে। প্ৰথম কৃষি মানে 1 নম্বৰ লিখিব লাগিব তোমালোকে কৃষি ক্ষেত্ৰত। 2 নম্বৰ লিখিবা পৰিবহণ আৰু যোগাযোগ, ঠিক আছে। 3 নম্বৰ লিখিবা জনসাধাৰণৰ সুৰক্ষাত। 4 নম্বৰ লিখিবা শক্তি আৰু বিদ্যুৎ বিভাগ। 5 নম্বৰত লিখিবা পৰ্যটন আৰু দৈনন্দিন জীৱন। শেষ। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো বতৰৰ উপাদানকেইটাৰ নাম কি কি? উত্তৰটো হ'ব বতৰৰ উপাদানসমূহ। বতৰৰ কিছুমান মুখ্য উপাদান আছে যিয়ে একোটা বতৰৰ অৱস্থাক নিৰ্ধাৰণ কৰে। তলত এই উপাদানকেইটাৰ নাম আৰু বিৱৰণ দিয়া হ'ল। বায়ুৰ উষ্ণতা, এইটো এটা উপাদান, ইংৰাজীত কোৱা হয় টেম্পাৰেচাৰ। 2 নম্বৰ দিছে বায়ুৰ চাপ, এয়াৰ প্ৰেছাৰ। 3 নম্বৰতে দিছে বৰষুণ মানে ৰেইনফল। 4 নম্বৰতে দিছে বায়ুৰ গতিবেগ আৰু দিশ, উইণ্ড স্পীড এণ্ড ডিৰেকশ্যন। 5 নম্বৰটো দিছে বায়ুত থকা জলীয় বাষ্প। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বতৰ পাঠটোত এইখিনি প্ৰশ্ন আছিল। আশা কৰিছোঁ তোমালোকে প্ৰশ্নবোৰ ৰখাই লৈ লিখি ল'বা। আৰু প্ৰশ্নবোৰ যদি তোমালোকে ভাল পাইছা তেতিয়াহ'লে নিশ্চয়কৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি আৰু লাইক কৰি দিবা। থেংক